চাওকচোন খাব নাপায় বুলি এনে হৈছে এসাঁজ খাইছে এসাঁজ খাৱা নাই বৰদেউতাকে ঠেলা চলি কি দিব আমি কি দিব কি তেওঁৰ এখন সংসাৰ আছে তেওঁৰ এটা বাচ্চা আছে অলপ আগবাঢ়ি আহকচোন মোক বুজো আপুনি মোক দিবা আহিব নালাগে মোৰ তাতে আহক মোৰ লগত যোগাযোগ কৰক মোক দোকানত দিয়ক মই দিম তো গুৱাহাটীৰ পৰা যদি মানুহে এনেকৈ সহায় কৰিব পাৰে আমি কিয় নৰোঁ নমস্কাৰ কৰিলে বাকী জয় মই আছোঁ বৰ্তমান দক্ষিণাতীত আপোনালোকে গম পায় আজি কিছুদিন আগতে ভিডিঅ' আপলোড দিছিলোঁ মায়ে ক'ত তোমাৰ হস্পিটেলত দিছে বৰ্তমান কেনে ভাল পাইছে না অলপমান অলপ সুস্থ হৈছে না আগত কৰি অলপ চাওক অলপ সুস্থ হৈছে তেওঁ ইতিমধ্যে আমাৰ বৰপেটা মেডিকেল কলেজত এডমিট হৈ আছে কথা হ'ল কি তেওঁলোকৰ এই তিনিটা ল'ৰা ছোৱালী আছে বাপেকে হস্পিটেলত এডমিট হৈ আছে ট্ৰিটমেণ্ট চলি আছে মায়েকে হস্পিটেলত থাকিব লগা হৈছে এওঁলোকৰ খাবৰ বিৰাট অভাৱ হৈ আছিল বহুত অভাৱ মই ইয়াৰ আগত ভিডিঅ'ত দিছিলোঁ যে এওঁলোকক অলপ ৰেচন দিয়ক কিন্তু কোনো এজন ব্যক্তিয়ে এওঁলোকক ৰেচন দিয়াৰ কাৰণে আগবাঢ়ি নাহিল বহুত দুখ লাগিল এনে সৰু চাওক এই ছোৱালী এইটো ল'ৰা এইটো ডাঙৰ ল'ৰা আইতাক আছে মাক বাপেক দুই হস্পিটেলত খাবৰ কাৰণে বিৰাট টান হৈ আছে মই ইয়াৰ আগত ভিডিঅ'ত ভাবিছিলোঁ যে কোনোবা আগবাঢ়ি আহিব অলপ হ'লেও ৰেচন দিব কিন্তু কোনোৱে ৰেচন নিদিলাক বহুত দুখ লাগিল আমি ইমান টকা খৰচ কৰোঁ আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বেলেগ কামত ইমান টকা খৰচ কৰোঁ কিন্তু এওঁলোকৰ কাৰণে আপোনালোকে যদি অলপ খাদ্যৰ কাৰণে আগবাঢ়ি আহিলা হয় সঁচাকৈ বহুত ভাল লাগিল হয় চাওকচোন এই সৰু 1.5 বছৰমান হ'ব নেকি ন 1.5 বছৰ বাচ্চা এটা এই বাচ্চা এটা মুখ কেইখন চাওকচোন আমাৰ বাচ্চাক আমি কি খুৱাই আছোঁ ন যি মানে খুজিছে সেই আনি দিছোঁ যি লাগে সেয়ে দি আছোঁ কিন্তু এই তিনিটা বাচ্চাই বৰ্তমান খাবৰ অভাৱ কৰি আছে ভালকৈ এসাঁজ খাব পৰা নাই কাৰণ দেউতাক হস্পিটেলত মাকে মানে কাম কৰিছিল বেলেগৰ ঘৰত এখন কাম কৰা নাই মায়েও দেউতাকক ৰখাৰ কাৰণে মানে হস্পিটেলত আছে গতিকে এই বাচ্চা তিনিটা বৰ্তমান সঁচাকৈ কৈছোঁ বহুত মানে বিপদত পৰি আছে চাওক এইখিনি বয়সত এই বাচ্ছা ধৰক কিমান খাব ইচ্ছা কৰে কিন্তু মাক দেউতাক হস্পিটেলত থকাৰ কাৰণে এই বাচ্চা দুটা মানে খাবৰ মানে অভাৱ হৈছে বা খাওঁ বুলিলেও কাক ক'ব আইতাক আছে আৰু বৰদেউতাক আছে বৰদেউতাকে ঠেলা চলি কেইটাকে ইনকাম কৰে আৰু এই হৈছে বৰদেউতাক বৰ্তমান কেনে বৰ্তমান এনেই অলপ খাব ল'ব পাৰে আৰু অলপ ঘূৰি দুখানেদি খোজ কাঢ়িব নোৱাৰে এতিয়া আৰু বস্তু বাৰীটো কিনি থাকিব লাগিছিলে এনে তাৰে আধাৰ কাৰ্ডো নাই আয়ুষ্মান কাৰ্ডো নাই বৰ্তমান আপুনি ইনকাম কৰিব যাই আছে নে ইনকাম কৰিব যাওঁ মেডিকেলটো যাব লাগে তাৰ নাযালে সমানে এখন আপোনালোকে এই বাচ্চা কাৰ্ডত কি খাবাৰতো বহুত অভাৱ হৈছে অভাৱ বিৰাট আৰু মই যি পাৰ পৰ্যন্ততো আনোৱেই খেপ চপ মাৰিলি খেপ নহ'লে আৰু অসুবিধা হয় নিমখ তেল ভাত খাই আমি কেইদিন হেৰি কৰি আছোঁ যাই থাকে না চাওক নিমখ তেল ভাত খাই আছে এইকেইদিন চিন্তা কৰিব দিয়ক আৰু এওঁ কিন্তু বজাৰত বহুতে চিনি পায় এওঁ ঠেলা চলৈ নিজৰ পৰিয়াল আছে লগতে ভায়েকৰ পৰিয়ালটো চাব লগা হৈছে মোক সিদিনা যাই কৈছে আজি মোৰ বনিয়ে নহ'লা সিদিনা কৈছে একদিন মোক ৰাতিপুৱা পৰা বোলে কৈছে একদিন মতে 6টামান বজাত গৈছে কিন্তু আজি মোৰ মানে ঠেলাৰ বনিয়ে নহ'ল অলপ যদি কিবা ৰেচন দিলা হ'ল তাহাক মোৰ চলিকেইটাকেওতো মই দিব পৰা নাই তাহাৰ চলিকেইটাও সুখী আছে কিমান ভয় লাগে চাওকচোন দিনটো বনিব বানোলা তেওঁ ঠেলা চলৈ গতিকে অলপমান আগবাঢ়ি আহক কিয় দিব নোৱাৰে বুজি নাপাওঁ 200 টকা 100 টকাৰ বস্তু কিনি যদি কি ক্ষতি হ'ব কওকচোন কিমান টকা খৰচ কৰি আছোঁ কিমান টকা গতিকে অলপমান এওঁলোকক ৰেচন দিয়াৰ ব্যৱস্থা কৰিব চাওক গুৱাহাটীৰ পৰা আমাৰ বৰপেটাৰ একজনে নাহিল এনেকৈ মানে ৰেচন দিয়াৰ কাৰণে কিন্তু গুৱাহাটীৰ পৰা এজন ব্যক্তি এওঁলোকক 1000 টকা দিছে ৰেচন কিনাৰ কাৰণে মই সেইখিনি দিছোঁ তেওঁ এয়াৰপৰ্টত চাকৰি কৰে তেওঁক মই বহুত ধন্যবাদ দিছোঁ আমাৰ বৰপেটাৰ কোনো এজন মানুহে এই বাচ্চা কেইটাক সহায় নকৰিলাক মই বেলেগ একো দিবা দিয়া নাছিলোঁ খোৱা বস্তু দিবা দিছিলোঁ চাউল দালি অলপ যদি বিস্কুট চিস্কুট আনি দিলাক হয় হয়তো এই সৰু চলিকেইটাই ধৰক এনেকৈ নিমখ ভাত খাই থাকিব নালাগিলাক হয় চাওক আজি নিমখ তেল ভাত খাই আছে গতিকে অলপমান আপোনালোকে আগবাঢ়ি আহক দেউতাকে যিহেতুকে মানে চিকিৎসা চলি আছে মাক তাতেই আছে সুস্থ হ'বলৈ আৰু কিছুদিন লাগব গতিকে এই আমি এসপ্তাহ বা 5 দিনেই হওক এওঁ যদি খা ব্যৱস্থাটো কৰি দিব পাৰোঁ অন্ততঃ সৰু বাচ্চা তাহাৰো মনত ধৰক কিমান ধৰক খাবৰ বস্তু ইচ্ছা কৰে কাক ক'ব দেউতাকো নাই মাকো নাই দেউতাক মাক থাকিলেও ক'লা মা অমুক খাম মা অমুক দি মোক কিন্তু ক'ব লগা কোনোৱেই নাই আজি খুৰীয়েকে ঠেলা চলে কেইটকা পায় আৰু এখান পাবলৈ বনিও নহয় ঠেলা যি নহওক এয়াৰপৰ্টত চাকৰি কৰা মোৰ বন্ধু তেওঁক মই বহুত ধন্যবাদ দিছোঁ তেওঁ যেনেকৈ ৰেচনৰ কাৰণে পইচা পঠাই দিছে মই দি দিছোঁ কিনি অজয় দিছোঁ ইয়াতে আপোনাৰ সেই আছে আপোনাৰ চাউল
এই 5 কেজি চাউল দিয়া আছে ইয়াতে আপোনাৰ মৌচুমী আছে আৰু ইয়াতে সাৰ কি বস্তু এটা বেমাৰীৰ কাৰণে ওটছ দিয়া আছে হা এইটো ওটছ এই বেমাৰীৰ কাৰণে দি দিব ৰান্ধি বাকী তোমাৰ ইয়াতে খাদ্য আছে হা বিস্কুট চিস্কুট এইবিলাক লৈ লোৱাচোন বিস্কুট মেগী লগতে লৈ লোৱা এই কথাখিনি আছে আৰু এইখিনি আছে এইখিনি ইয়াতে মই দিলোঁ আপোনাৰ চিৰা চেনি আপা মিঠাতেল দালি এই গোটেইখিনি দিয়া আছে এইখিনি লওকচোন মোক ভগৱান ভাল কৰিব নালাগে আপোনাক দিছে একজন মানুহে তেওঁক খালি আশীৰ্বাদ কৰক আমার কারণে কেমন খাইছে চাওক এইখিনি আশীৰ্বাদ লাগে টকা পইচা যিমানে ইনকাম নকৰক আশীৰ্বাদ নাপালে কাম নাই দিয়ক টকা পইচা এনেকৈ যদি অলপ আগবাঢ়ি আহে আপোনালোকে আশীৰ্বাদ পাব আপোনালোকৰ ল'ৰা ছোৱালীৰ পুণ্য হ'ব গম পাইছে ন অলপ ভাল কাম কৰকচোন আহক বৰপেটাত বহুত মানুহ আছে দিব পাৰা 500 টকাৰ বস্তু যদি ভাহি যাব নাজো আজি কিয় কৈছোঁ নাই এই চলিকেইটাক চাই গৈছোঁ মোৰো চলি আছে মোৰ চলি যদি এনে অৱস্থা হ'লে আজি কেনেকৈ লাগলা কওকচোন ভাবলি মাথা গৰম হৈ যায় ভাবলি মাথা গৰম হৈছে চাওকচোন খাব নাপায় বুলি এনে হৈছে এসাঁজ খাইছে এসাঁজ খাৱা নাই বৰদেউতাকে ঠেলা চলি কি দিব আনি কি দিব কি তেওঁৰ এখন সংসাৰ আছে তেওঁৰ এটা বাচ্চা আছে অলপ আগবাঢ়ি আহকচোন মোক কৈছোঁ আপুনি মোক দিবা আহিব নালাগে মোৰ তাতে আহক মোৰ লগত যোগাযোগ কৰক মোক দোকানত দিয়ক মই দিম তো গুৱাহাটীৰ পৰা যদি মানুহে এনেকৈ সহায় কৰিব পাৰে আমি কিয় নোৱাৰোঁ গতিকে আগবাঢ়ি আহক মই আপোনালোকক অনুৰোধ কৰিছোঁ হাতযোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকক অলপ আগবাঢ়ি আহকচোন এই ডিমা আছে এই দিবচোন এই বেমাৰীটোৰ কাৰণে দিছোঁ হা আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ